Hello everyone. আমি পঢ়ি আছিলো চেপ্টাৰ নম্বৰ 4 আৰু এটো তোমালোকৰ সেকেন্ড ক্লাস আৰু আজি আমি ডিসকাস কৰিব লাগে পজিশন ভেক্টৰ এণ্ড ডিসপ্লেসমেন্ট ভেক্টৰ কি পঢ়িম তেন্তে আমি আজি পজিশন এণ্ড ডিসপ্লেসমেন্ট ভেক্টৰ তো ফার্স্ট অফ অল আমি সাম পজিশন ভেক্টৰ নো কাক কয় তো ফার্স্ট আমি চাব লাগে position vector so position vector বুলি কলে যে এট নামটোতে সোমাই আছে ওয়ার্ডটোতে সোমাই আছে position মানে position vector will give the position of an object position vector কি দিব এটা অবজেক্টৰ পজিশনটো দিব কিন্তু পজিশনটো কাৰ ৰেসপেক্টত দিব হা পজিশনটো কাৰ ৰেসপেক্টত দিব বুলি কলে যে আমি ফ্ৰেম অফ ৰেফাৰেন্স পঢ়িছিলো নহয় হয় না ফ্ৰেম অফ ৰেফাৰেন্স মনত আছে নিশ্চয় তো ইয়াত কি হ'ব পজিশনটো কাৰ ৰেসপেক্টত দিব যে এটা অৰিজিনৰ ৰেসপেক্টত দিব বুলি আমি ক'ব পাৰো হা এটা কোঅৰ্ডিনেট সিস্টেমৰ অৰিজিনৰ ৰেসপেক্টত দিব মানে এটো মই ক'ব বিচাৰিছো যে সাপোজ ধৰিলো এটো xy প্লেন এখন আছে ইয়াতে এটা পইণ্ট আছে p এটা p পইণ্টৰ পজিশনটো আমাক লাগে কাৰ ৰেসপেক্টত লাগে অৰিজিনৰ ৰেসপেক্টত o মানে o ৰেসপেক্টত আমি p টো ডিফাইন কৰিব লাগে তো তেনেকে ডিফাইন কৰিব মানে p ৰ পজিশনটো ডিফাইন কৰিব লাগে তাৰ কাৰণে আমি কি কৰিম এই অৰিজিনৰ পৰা p লৈ এডাল লাইন আমি কানেক্ট কৰি দিলো এডাল মানে ভেক্টৰ ড্ৰ কৰি দিলো আমি জানো না ভেক্টৰ বুলি ক'লে কি হ'ব তাৰ এডাল এৰো দিব লাগিব এটো হেড বুলি কয় এটো টেইল বুলি কয় এটো ইনিশিয়াল পইণ্ট বুলি কয় এটো টাৰ্মিনাল পইণ্ট বুলি কয় পঢ়িছিলো আমি হয় না তেনেহলে ইয়াত এই OP ভেক্টৰ কি দি আছে this OP vector is giving the position of point P with respect to the origin O তেনেহলে আমি এই OP যেটো ভেক্টৰ পালো এই OP ভেক্টৰটোকে আমি কি বুলি কম পজিশন ভেক্টৰ বুলি কম তেনেহলে পজিশন ভেক্টৰে কি দিয়ে পজিশন ভেক্টৰে পজিশন দিয়ে অবজেক্টৰ পজিশন দি কাৰ ৰেসপেক্টত দিয়ে বুলি কলে অৰিজিনাল কোঅৰ্ডিনেট সিস্টেম আমি যেটো লৈছো তাৰ অৰিজিনৰ ৰেসপেক্টত দিব এটো তোমালোকে খালি মনত ৰাখিবা যে এটো বহুত ইম্পৰ্টেন্ট পইণ্ট যে ইন কেস অফ পজিশন ভেক্টৰ ইনিশিয়াল পইণ্টটো সদায় অৰিজিনৰ পৰা আহিব লাগিব এটোক আমি ফিক্সড ভেক্টৰ বুলি ক'ব পাৰো মানে তোমালোকক মই কম যে ফিক্সড ভেক্টৰ ফ্ৰী ভেক্টৰ দুটা টাইপ অফ ভেক্টৰস আছে আৰু তাৰ ভিতৰত এটো পজিশন ভেক্টৰটো ফিক্সড ভেক্টৰ মানে কি তাৰ ইনিশিয়াল পইণ্টটো অৰিজিনত থাকিব লাগিব হ'ব তেনেহলে বুজি পোৱা হল যে পজিশন ভেক্টৰ gives the position of an object with respect to the origin আৰু ইয়াৰ ইনিশিয়াল পইণ্টটো সদায় অৰিজিনত থাকিব হ'ব ওকে নেক্সট আমি চাম ডিসপ্লেসমেন্ট ভেক্টৰ সো ডিসপ্লেসমেন্ট ভেক্টৰ বুলি ক'লে প্ৰথমতে আমি পজিশনটো জানিব লাগিব মানে ডিসপ্লেসমেন্ট বুলি ক'লে কি হয় ইট ইজ দা ডিসটেন্স বিটুইন ইট ইজ ইনিশিয়াল পইণ্ট এণ্ড ফাইনেল পইণ্ট হয় না তো ইনিশিয়াল পজিশন আৰু ফাইনেল পজিশন আমি গম পাই ল'ব লাগিব তো হেতু কেনেকৈ ড্ৰ কৰিম সো ডিসপ্লেসমেন্ট ভেক্টৰ সাপোজ এটা অবজেক্টৰ ইনিশিয়াল পজিশন আছিল p তো p ইজ দা ইনিশিয়াল পজিশন অফ এন অবজেক্ট এট টাইম t সাপোজ t টাইমত অবজেক্টটো ইয়াত আছিল আৰু এট টাইম t ড্যাশ হি গৈ পিনে ইয়াত পালেগৈ ধৰি ললো q তো q is the position of the object at time t dash এফালে আমি দি দিও x এফালে দিও y এটো অৰিজিন o ঠিক আছে তাহলে আমি যদি op ক যদি কানেক্ট কৰো তেনেহলে op কি হয় op কি ৰিপ্ৰেজেন্ট কৰিব op এটা এটা পজিশন ভেক্টৰ হ'ব না নাই আমি কৈছিলো না পজিশন ভেক্টৰ বুলি ক'লে অৰিজিনৰ পৰা আহিব তাহলে op কি ৰিপ্ৰেজেন্ট কৰি আছে পজিশন ভেক্টৰ ৰিপ্ৰেজেন্ট কৰি আছে আমি লিখিব পাৰো যে পজিশন ভেক্টৰ at time t মানে t টাইমত পজিশন ভেক্টৰটো ৰিপ্ৰেজেন্ট কৰি আছে মানে t টাইমত অবজেক্টৰ পজিশনটো দি আছে t টাইমত অবজেক্টটো ক'ত আছে p পইণ্টত আছে ওকে এটা যদি o q যদি কানেক্ট কৰি দিও তাহলে o q এ কি দি থাকিব o q কি হ'ব পজিশন ভেক্টৰে হয় কিমান টাইমত এট টাইমটো কিমান কৈছিলো মই t ড্যাশ তো o q ইজ দা পজিশন ভেক্টৰ এট টাইম t ড্যাশ তাহলে এতিয়ালৈকে আমি ডিসপ্লেসমেন্ট ভেক্টৰ পোৱা নাই এতিয়ালৈকে আমি পজিশন ভেক্টৰে পাই আছো হল দুটা পজিশন ভেক্টৰ পালো it is the initial position and this one is the final position the displacement vector কেনেকৈ ড্ৰ কৰিম ইয়াত কোনটো ডিসপ্লেসমেন্ট ভেক্টৰ বুলি কম তো ডিসপ্লেসমেন্ট ভেক্টৰ ড্ৰ কৰিব কাৰণে আমি কি কৰিব লাগিব pq কানেক্ট কৰিব লাগিব হা pq কানেক্ট কৰিব লাগিব এটা পুৰা ষ্ট্ৰেট হ'ব লাগিব দেই তো আমি এৰো সাইনটো ইফালে দিব লাগিব চাবা দেই তোমালোকে এৰো বিলাক দিবা দেই ভেক্টৰ পঢ়ি আছো আমি ভেক্টৰ ৰিপ্ৰেজেন্টেশনত আমি চাইছিলো যে এৰো দিব লাগিব হেড এণ্ড টেইল থাকিব লাগিব তো এটো pq তাহলে এই pq যেটো ভেক্টৰ পালো তো এই pq টোই হৈছে ডিসপ্লেসমেন্ট ভেক্টৰ ডিসপ্লেসমেন্ট ভেক্টৰ in the time interval কিমান টাইমত ইমানটো ডিসপ্লেসমেন্ট হল
in the time interval t to t dash. তো টিৰ পৰা টি ডেছ টাইমৰ ভিতৰত কিমানটো ডিসপ্লেসমেন্ট হল বুলি ক'লে কোনে ৰিপ্ৰেজেন্ট কৰি আছে পি কিউ এ ৰিপ্ৰেজেন্ট কৰি আছে তো পি কিউ ইজ দ্য ডিসপ্লেসমেন্ট ভেক্টৰ ইন দ্য টাইম ইন্টাৰভেল টি টু টি ডেছ বুজি পোৱা হৈছে নে বাৰু কথাটো তো আমি পজিশন ভেক্টৰ আৰু ডিসপ্লেসমেন্ট ভেক্টৰৰ মাজত ডিফাৰেন্সটো গম পাইছা ন তো পজিশন ভেক্টৰ বুলি ক'লে অৰিজিনৰ পৰা আহিব আৰু মানে ইনিশিয়াল পইণ্টটো অৰিজিনত থাকিব আৰু ডিসপ্লেসমেন্ট ভেক্টৰ বুলি ক'লে আৰু আমি ফাইনাল ইনিশিয়াল পজিশন আৰু ফাইনাল পজিশনক কানেক্ট কৰিব লাগিব হ'ব ঠিক আছে তো এইটোৱে আছিল পজিশন ভেক্টৰ আৰু ডিসপ্লেসমেন্টৰ বিষয়ে কথা এতিয়া আমি নেক্সট টপিকলৈ যাওঁ নেক্সট আমি এতিয়া চাম ডিফাৰেন্ট টাইপস অফ ভেক্টৰস ভেক্টৰ বেলেগ বেলেগ বিভিন্ন ধৰণৰ ভেক্টৰৰ বিষয়ে ডিসকাস কৰিম ফাৰ্স্ট টাইপটো হৈছে ইকুৱেল ভেক্টৰস তো ইকুৱেল ভেক্টৰস কাক কম ইকুৱেল ভেক্টৰ হ'বলৈ হলে দুটা ভেক্টৰক আমি ইকুৱেল ভেক্টৰ বুলি কম যদিহে তেহেতৰ ম্যাগনিটিউডটো সেম হয় আৰু লগতে তেহেতৰ ডাইৰেকশনটো যদি সেম হয় সো ভেক্টৰ বুলি ক'লে তেহেতৰ কি থাকে ডাইৰেকশন আৰু ম্যাগনিটিউড থাকে এটা দুইটাই যদি ইকুৱেল হয় দুটা ভেক্টৰৰ তেনেহলে ভেক্টৰ কিটাক আমি ইকুৱেল ভেক্টৰ বুলি কম এতিয়া এই কিটা এই দুটা ভেক্টৰ মই ড্ৰ কৰিছো এ ভেক্টৰ আৰু বি ভেক্টৰ এতিয়া এ ভেক্টৰৰ লেংথ যিমান বি ভেক্টৰৰ লেংথটো ইকুৱেল হয় আৰু আমি জানো যে লেংথ অফ এ ভেক্টৰ গিভস দ্য ম্যাগনিটিউড অফ দ্য ভেক্টৰ তেনেহলে ভেক্টৰটোৰ ম্যাগনিটিউডটো কোনে দি থাকে লেংথে দি থাকে যদি লেংথ কিটা যদি ইকুৱেল তেনেহলে কি হ'ব ভেক্টৰ কিটা ম্যাগনিটিউড ইকুৱেল হয় ঠিক আছে আৰু এৰৰ সাইনটো দি থাকে ডাইৰেকশনটো এতিয়া এই দুইটা ভেক্টৰৰ এৰৰ সাইনটো একেটা ডাইৰেকশনত আছে তেনেহলে কি ডাইৰেকশনটো একে মানে এই এ আৰু বি এই ভেক্টৰ দুটাৰ লেংথ ইকুৱেল কাৰণে ম্যাগনিটিউড ইকুৱেল এৰৰ সাইন কিটা একেটা ডাইৰেকশনত থকাৰ কাৰণে এটা ডাইৰেকশন ইকুৱেল হেতু কাৰণে আমি এই ভেক্টৰ দুটা কি ক'ব পাৰো ইকুৱেল ভেক্টৰ বুলি ক'ব পাৰো মানে এ ভেক্টৰ ইকুৱেল টু বি ভেক্টৰ হৈ আছে তেনেহলে ইকুৱেল ভেক্টৰ কি হয় বুজি পালা ওকে নাম্বাৰ 2 লৈ আহো নেগেটিভ অফ এ ভেক্টৰ তো নেগেটিভ অফ এ ভেক্টৰ মানে কি হ'ব চোৱা দুটা ভেক্টৰৰ ভিতৰত আমি এটা ভেক্টৰক ইটো ভেক্টৰৰ নেগেটিভ বুলি কম যদিহে কি হ'ব তেটা ভেক্টৰ কিটাৰ ম্যাগনিটিউডটো সেম হয় কিন্তু ডাইৰেকশনটো যদি অপোজিট হয় ম্যাগনিটিউড সেম ডাইৰেকশন অপোজিট হলে এটাক আনটোৰ নেগেটিভ ভেক্টৰ বুলি কম এটা দুটা ভেক্টৰ ললো এ ভেক্টৰ আৰু বি ভেক্টৰ ইয়াত চোৱা দুইটাৰ লেংথটো ইকুৱেল লেংথ ইকুৱেল মিন্স ম্যাগনিটিউড ইকুৱেল কিন্তু এৰৰ সাইন কিটা চোৱা এৰৰটো ইয়াত এফালে ৰাইটত আছে এফালে লেফটত আছে তেনেহলে কি হ'ল লেংথ ইকুৱেল মিন্স ম্যাগনিটিউড ইকুৱেল এৰৰ সাইন কিটা অপোজিট ডাইৰেকশনত আছে মিন্স তেতৰ ডাইৰেকশনটো অপোজিট যদি এনেকুৱা যদি হয় তেনেহলে আমি তাক কি কম নেগেটিভ অফ এ ভেক্টৰ বুলি কম মানে আমি ইয়াত কি লিখিছিলো এ ভেক্টৰ ইকুৱেল টু বি ভেক্টৰ মানে ইকুৱেল ভেক্টৰ আছিল কিন্তু ইয়াত কি হৈ আছে বি ভেক্টৰ ইকুৱেল টু মাইনাস এ ভেক্টৰ হৈ আছে তো মাইনাস মানে অপোজিট ডাইৰেকশনটো বুজাই আছে ইকুৱেল হৈ আছে মানে বি ভেক্টৰ ইকুৱেল টু এ ভেক্টৰ ইকুৱেল হৈ আছে কিন্তু আগফালে মাইনাস দি দিলো মানে ডাইৰেকশনটো অপোজিট হৈ আছে তেলা নেগেটিভ সাইনটো ইয়াত এটো দেখাইছে যে ডাইৰেকশনটো অপোজিট ঠিক আছে তো এটোকে কম নেগেটিভ অফ এ ভেক্টৰ নাম্বাৰ 3 টো আছে মডুলাস অফ এ ভেক্টৰ তো মডুলাস অফ এ ভেক্টৰ মানে কি মডুলাস সিম্বলটো হৈছে এটো তো এতিয়া আমি মডুলাস অফ এ ভেক্টৰ যদি উলিয়াব লাগে তেনলে আমি এ ভেক্টৰটো লিখি পিনে মডুলাস সাইনটো দি দিম আৰু মডুলাস সাইনটো দি দিলে কি হৈ যাব ই ভেক্টৰটো ম্যাগনিটিউডলৈ কনভাৰ্ট হৈ যাব আমি জানো যে এটা ভেক্টৰত ম্যাগনিটিউড আৰু ডাইৰেকশন থাকে কিন্তু ভেক্টৰটোক যদি তোমালোকে ডাইৰেকশনটো নাইকে কৰিব বিচাৰা অকল যদি তোমালোকক ম্যাগনিটিউডটো লাগে তেনলে ভেক্টৰটোৰ মডুলাস ল'ব লাগিব মানে এই ভেক্টৰৰ ওপৰ সাইনটো অতৰাই দিলে কি পাই গলো সাইনটো অতৰা কেনেকৈ আতৰি গল কাৰণ আমি মডুলাস দি দিলে অকল ম্যাগনিটিউড হৈ গল ইয়াৰ ওপৰত ভেক্টৰ দিয়া নাই ভেক্টৰ দিয়া নাই মানে কি এটা ভেক্টৰ হৈ থকা নাই এই স্কেলাৰ হৈ গল ঠিক আছে অকল কাৰণ ইয়াৰ ম্যাগনিটিউডে আছে ডাইৰেকশনটো নাই নহয় বুজি পোৱা হৈছে তো মডুলাস লবলৈ হলে আমি কি কৰিব লাগিব মডুলাস সাইনটো দিম আৰু আমি ভেক্টৰ সাইনটো অতৰাই দিম মানে হি অকল ম্যাগনিটিউডলৈ কনভাৰ্ট হৈ যাব তাৰ ডাইৰেকশনটো নাথাকিব হ'ব ওকে তো মডুলাস অফ এ ভেক্টৰ গম পালা এইবিলাক আমি ইউজ কৰি থাকিম দেই মডুলাস অফ এ ভেক্টৰ এইবিলাক ইউজ কৰিম নেক্সট আহিলে ইউনিট ভেক্টৰ বৰ ইম্পৰ্টেন্ট হয় ইউনিট ভেক্টৰ তো ইউনিট ভেক্টৰ কি হয় চাবা দেই ইউনিট মিন্স 1 বুজাব ইউনিট ভেক্টৰৰ ম্যাগনিটিউডৰ ভ্যালু হৈছে 1 মানে ইউনিট ভেক্টৰ ম্যাগনিটিউড কিমান হ'ব 1 হ'ব আৰু ডাইৰেকশনটো কেনেকৈ উলিয়াম মানে ডাইৰেকশনটো জিটো ভেক্টৰ আমি ইউনিট ভেক্টৰ ড্ৰ কৰিম ৰবা এটো চাই লবা তোমালোকে অলপমান তেনেকৈ কৰিলে কনফিউজ হ'বা ইয়াত চোৱা এ ইউনিট ভেক্টৰক কেনেকৈ ৰিপ্ৰেজেন্ট কৰে এক ওপৰত কেপ এটা দিয়া হয় দেই ইয়াত আমি কি লিখিছো এ কেপ তো ইউনিট ভেক্টৰ দিবলৈ হলে ওপৰত কেপ এটা দিব লাগে মই কেপ এটা দিছো তো এ কেপ ইকুৱেল টু কিমান হ'ব এ কেপ ইকুৱেল টু এ ভেক্টৰ ডিভাইডেড বাই মডুলাস অফ এ ভেক্টৰ মানে এটো এ কেপটো কাৰ ইউনিট ভেক্টৰ হয় এৰ ইউনিট ভেক্টৰ এই এ ভেক্টৰটো ইউনিট ভেক্টৰ আৰু এ কেপটো কেনেকৈ উলিয়াম
যে এ ভেক্টৰটোক আমি তাৰ মেগনিটিউডেদি ডিভাইড কৰিব লাগিব ঠিক আছে তো এতিয়া এইটো এ ভেক্টৰটো আছে আৰু ইয়াৰ মডুলাছ ল'লে মেগনিটিউড মানে কি মেগনিটিউড বা মডুলাছ কোৱা কথাটো একেটাই চোৱা মডুলাছ অফ এ ভেক্টৰ মানে কি মেগনিটিউড অফ এ ভেক্টৰ পালোঁ আমি হয় নাই তো তেনেহ'লে এই মডুলাছ লোৱা মানে কি হৈ যাব এ ভেক্টৰৰ মডুলাছ ল'লে কি পাইছিলোঁ এ পাইছিলোঁ নহ'লে ইয়াত কি পাই গ'লো এ পাই গ'লোঁ তাহলে এ ভেক্টৰটোক আমি সেই এ ভেক্টৰটোৰে মেগনিটিউডটোৱে যদি ডিভাইড কৰোঁ তেনেহ'লে আমি সেই ইউনিট ভেক্টৰটো পাই যাম বুজি পোৱা হৈছেনে নাই তো এ কেপ ইকুৱেল টু কি হ'ব এ ভেক্টৰ বাই মডুলাছ অফ এ ভেক্টৰ মানে এইটো এনেকুৱা হয় তোমালোকক আৰু যদি চিম্পলি যদি বুজাওঁ ইয়াৰ পৰা যদি তোমালোকে চোৱা এ ভেক্টৰ ইকুৱেল টু কিমান হ'ব এ ভেক্টৰ ইকুৱেল টু আমি এনেকৈ লিখিব পাৰোঁনে মডুলাছ অফ এ ভেক্টৰ ইনটু এ কেপ এনেকৈ লিখিব পাৰোঁ ন এ ভেক্টৰ ইকুৱেল টু এইটো মাল্টিপ্লাই কৰি দিলোঁ তো চোৱা আমি কৈছোঁ কি আমি জানো যে ভেক্টৰৰ মেগনিটিউডৰ ডাইৰেকশ্যন দুইটাই থাকে হয় না ভেক্টৰ কোৱান্টিটিৰ মেগনিটিউডৰ ডাইৰেকশ্যন দুইটাই থাকে আৰু ইয়াত যদি চোৱা এ ভেক্টৰ যে লিখিলোঁ এই এ ভেক্টৰটোৰ মেগনিটিউড দি আছে ই আৰু ডাইৰেকশ্যনটো দি আছে ই এইটোৱে ৰিপ্ৰেজেণ্ট কৰি আছে মেগনিটিউড ই ৰিপ্ৰেজেণ্ট কৰি আছে ডাইৰেকশ্যনটো ঠিক আছে আৰু আমি জানো যে মেগনিটিউডটো ৰিপ্ৰেজেণ্ট কৰিছে বুলি কেনেকৈ গম পালোঁ কাৰণ মডুলাছ অফ এ ভেক্টৰলৈ আমি কি পাওঁ মেগনিটিউড পাওঁ তো তেনেহ'লে এইটো আচলতে ভেক্টৰটোক আমি স্প্লিট কৰি দিলোঁ মানে মেগনিটিউডৰ ডাইৰেকশ্যনলৈ স্প্লিট কৰি দিলোঁ ভাগ ভাগ কৰি দিলোঁ এ ভেক্টৰৰ মেগনিটিউড এইটো আৰু এ ভেক্টৰৰ ডাইৰেকশ্যন এইটো তো ইয়াৰ পৰাও যদি আমি চাওঁ এ কেপ ইকুৱেল টু কিমান ল'ব এ ভেক্টৰ বাই মডুলাছ অফ এ বুজি পাইছানে নাই পাইছা চাগে ন ঠিক আছে তো আমি গম পালোঁ যে ইউনিট ভেক্টৰ উলিয়াবলৈ হ'লে ভেক্টৰটো ডিভাইডেড বাই মডুলাছ অফ ডেট ভেক্টৰ কৰিব লাগিব অ'কে নেক্সট আমি চাওঁ কোলিনিয়াৰ ভেক্টৰ্ছ এতিয়া কোলিনিয়াৰ ভেক্টৰ্ছ কাক কয় চাবা দেই এনেই কোলিনিয়াৰ ৱৰ্ডটোৰ মিনিং বুজি পোৱা চাগে তিনিটা পইণ্টক কোলিনিয়াৰ কেতিয়া ক'ম যেতিয়া তেতিয়া একেটা লাইনতে থাকিব কোলিনিয়াৰ এই তিনিটা পইণ্ট একেটা লাইনত থাকিলে এটা কোলিনিয়াৰ ভেক্টৰ বুলি কোলিনিয়াৰ পইণ্ট বুলি কয় তো ইয়াত চোৱা কোলিনিয়াৰ ভেক্টৰ বুলি ক'লে আমি দুটা টাইপৰ ভেক্টৰ পাম লাইক ভেক্টৰ্ছ আৰু আনলাইক ভেক্টৰ্ছ দুইটা কোলিনিয়াৰ ভেক্টৰে হয় তো ইয়াত চোৱা কোলিনিয়াৰ বুলি ক'লে ইয়াত ডাইৰেকশ্যনটো যদি একেই হয় ইয়াত যদি চোৱা এ ভেক্টৰ ডাইৰেকশ্যন এইফালে আছে বি ভেক্টৰ ডাইৰেকশ্যনটো এইফালে আছে তো ডাইৰেকশ্যনটো ছেইম হয় কিন্তু তাৰ মেগনিটিউডকেইটা বেলেগ বেলেগ লেংথকেইটা একে হ'ব লাগিব বুলি কথা নাই ইয়াত এ ভেক্টৰৰ লেংথটো কম বি ভেক্টৰৰ লেংথটো বেছি তো দুটা ভেক্টৰৰ ডাইৰেকশ্যনটো যদি ছেইম হয় তেনেহ'লে তাক আমি ক'ম লাইক কোলিনিয়াৰ ভেক্টৰ্ছ আৰু ভেক্টৰ দুটা যদি ডাইৰেকশ্যনকেইটা যদি অপজিট হয় দেখিছা নে ই এইফালে আছে ই এইফালে আছে তেনেহ'লে তাক ক'ম আনলাইক কোলিনিয়াৰ ভেক্টৰ্ছ ছেইম ডাইৰেকশ্যন হ'লে লাইক কোলিনিয়াৰ ভেক্টৰ্ছ অপজিট ডাইৰেকশ্যন হ'লে আনলাইক কোলিনিয়াৰ ভেক্টৰ্ছ ঠিক আছে আৰু ইয়াত মেগনিটিউডৰ লগত কোনো কথা নাই মেগনিটিউড সমান হ'ব লাগিব নহ'ব লাগিব সেইটো কোনো কথা নাই কিন্তু ইকুৱেল ভেক্টৰত কি হ'ব লাগিব মেগনিটিউডটো সমান হ'ব লাগিব ঠিক আছে বুজি পোৱা হ'ল নিশ্চয় হয় নাই তেনেহ'লে আমি পাঁচটা ভেক্টৰৰ কথা এতিয়া ডিছকাছ কৰিলোঁ এতিয়া আমি নেক্সট ভেক্টৰকেইটালৈ যাওঁ স্ক্ৰীনশ্বট মাৰি ল'ব পৰা তোমালোকে নেক্সট আমাৰ ভেক্টৰৰ টাইপছকেইটা হৈছে ছিক্সটো হৈছে কোপ্লেনাৰ ভেক্টৰ্ছ কোপ্লেনাৰ ভেক্টৰ্ছ মিনছ একে ছেইম প্লেনত যদি থাকে একেখন প্লেনতে যদি থাকে ছাপ'জ এই বৰ্ডখন এখন প্লেন হয় মই ইয়াত এটা ভেক্টৰ ড্ৰ কৰিলোঁ এইফালে এটা ভেক্টৰ ড্ৰ কৰিলোঁ এই দুইটা ভেক্টৰ একেখন প্লেনতে আছে হয় নে নহয় তো একেখন প্লেনতে যদি থকা ভেক্টৰখিনিক আমি কি বুলি ক'ম কোপ্লেনাৰ ভেক্টৰ্ছ বুলি ক'ম হ'ব একদম চিম্পল হয় নাই কোপ্লেনাৰ বুলি ক'লে ছেইম প্লেনত থাকিলে সেইকেইটা ভেক্টৰক আমি কোপ্লেনাৰ বুলি ক'ম নেক্সট কোইনিচিয়েল ভেক্টৰ্ছ কোইনিচিয়েল ভেক্টৰ বুলি ক'লে সেই যিবিলাক ভেক্টৰৰ ইনিচিয়েল পইণ্টটো একেই হয় সেইবিলাক ভেক্টৰক আমি কোইনিচিয়েল ভেক্টৰ বুলি ক'ম কাৰণ আমি জানো যে এটা ভেক্টৰ এইটোক কয় ইনিচিয়েল পইণ্ট এইটোক কয় টাৰ্মিনেল পইণ্ট বা এইটোক টেইল বুলি কয় এইটোক হেড বুলি কয় যদি ইনিচিয়েল পইণ্টটো যদি একেই হয় ইয়াত মই তিনিটা ভেক্টৰ ড্ৰ কৰিছোঁ এ ভেক্টৰ বি ভেক্টৰ আৰু চি ভেক্টৰ এই গোটেই তিনিটা ভেক্টৰৰ ইনিচিয়েল পইণ্টটো একেই হয় তেনেহ'লে এ বি চি এই গোটেই তিনিটা ভেক্টৰক আমি কোইনিচিয়েল ভেক্টৰ বুলি কওঁ ঠিক আছে কোইনিচিয়েল ভেক্টৰ হ'ল কোপ্লেনাৰ ভেক্টৰ হ'ল কোটাৰ্মিনাছ ভেক্টৰ মানে এইটো কি বুলি কয় টাৰ্মিনেল পইণ্ট বুলি কয় এইটোক ইনিচিয়েল পইণ্ট বুলি কয় তো ইনিচিয়েল পইণ্ট ছেইম হ'লে আমি ক'ম কোইনিচিয়েল ভেক্টৰ আৰু টাৰ্মিনেল পইণ্ট ছেইম হ'লে আমি তাক ক'ম কোটাৰ্মিনাছ ভেক্টৰ এই এ বি চি তিনিটা ভেক্টৰ টাৰ্মিনেল পইণ্টটো একেই হয় চোৱা সব গৈ পিনে ইয়াতে মিট হৈছেগৈ হা তো টাৰ্মিনেল পইণ্ট একে হ'লে তাক আমি কি বুলি ক'ম কোটাৰ্মিনাছ ভেক্টৰ বুলি ক'ম অ'কে নেক্সট এটা বৰ ইম্পৰ্টেণ্ট ভেক্টৰ এটা আছে সেইটো হৈছে জিৰ' অৰ নাল ভেক্টৰ বুলি কয় ৰিপ্ৰেজেণ্টেড বাই জিৰ' ভেক্টৰ এইটো জিৰ'টো দি পিনে ওপৰত ভেক্টৰ চাইনটো দিব লাগিব এইটো ভেক্টৰ চাইন হয় নাই তো জিৰ' ভেক্টৰ বা নাল ভেক্টৰ কাক কয় চাব লাগে এতিয়া তো জিৰ' ভেক্টৰ বুলি ক'লে মেগনিটিউডৰ ডাইৰেকশ্যন থাকিবই তো জিৰ' ভেক্টৰৰ মেগনিটিউডটো হৈছে জিৰ'
ঠিক আছে ম্যাগনিটিউড তাৰ 0 আৰু তাৰ ডাইৰেকশনটো হৈছে আৰবিটাৰি মানে সব ফালে আৰু তাৰ কোনো ডেফিনিট ডাইৰেকশন নাই এটো এটা কেনেকুৱা ভেক্টৰ বাৰু তাৰ ম্যাগনিটিউডটো 0 আৰু তাৰ ডেফিনিট ডাইৰেকশনো আছে বুলি ক'ব না আৰবিটাৰি মানে সব ফালে 360 ডিগ্ৰী এংগলত থকা বুলি ক'ব পাৰো গতিকে সেই ভেক্টৰটোকে আমি 0 ভেক্টৰ বুলি ক'ম বৰ মিনিংলেছ ভেক্টৰ টাইপ লাগিছে ন এটো মানে ম্যাগনিটিউডটো 0 হয় ডাইৰেকশনো ঠিকমতে নাই তো এটা হলে এটো ভেক্টৰ আমাক কিয় লাগে কিবা এটা কজ থাকিব লাগিব ইনে এটো ভেক্টৰ আমি লোৱা নাই কিবা এটা ৰিজন থাকিব লাগিব হেতু কাৰণে আমি ভেক্টৰটো কনসিডাৰ কৰিব লগা হল হে ৰিজনটো কি চাবা দেই ৰিজনটো হৈছে ইফ a vector equal to যদি b vector হয় then a vector minus b vector equal to কিমান হ'ব যদি ভেক্টৰ দুটা যদি ইকুয়াল হয় তেনহলে a ৰিজাল্টটো কি পাম 0 পাম ন ইকুয়াল হলে ইকুয়াল টু ৰিজাল্টটো 0 পাবলে কিন্তু সোয়া ভেক্টৰক আমি মাইনাস কৰিছো তো ভেক্টৰৰ লগত আমি ডিল কৰিছো তো ৰিজাল্টটো ভেক্টৰে পাব লাগিব মানে a ভেক্টৰৰ পৰা b ভেক্টৰ মাইনাস কৰিলে ৰিজাল্টটো যেটো পাম হেতু 0 হক যি হয় হৈ থাকক কিন্তু ভেক্টৰ পাব লাগিব হেতু কাৰণে আসলে আমি কি লিখিম 0 লিখিম কিন্তু ইয়াক আমি ভেক্টৰ দিব লাগিব গম পালা কাৰণ ভেক্টৰক মাইনাস কৰিছো যেতিয়া ৰিজাল্টটো ভেক্টৰ পাব লাগিব হেতু কাৰণে আমি 0 ভেক্টৰ বুলি কনসিডাৰ কৰিলো তাৰ ম্যাগনিটিউডটো 0 আৰু ডাইৰেকশনটো আৰবিটাৰি বুলি ললো বুজি পোৱা হল কাৰণ আমি 0 লিখিব নোৱাৰো কাৰণ ভেক্টৰক মাইনাস কৰিলে এত যদি 0 লিখো তো স্কেলাৰ হৈ যাব তো ভেক্টৰক মাইনাস কৰি স্কেলাৰ পাব নোৱাৰো তো যে ভেক্টৰ পাব লাগিব হেতু কাৰণে আমি তাক হেতু কাৰণে 0 ভেক্টৰটো আমি কনসিডাৰ কৰিব লগা হল ঠিক আছে বুজি পোৱা হৈছে লাষ্টলি আমি চাও যে প্ৰপাৰ্টিজ অফ 0 ভেক্টৰ এখিনি কাৰ প্ৰপাৰ্টিজ হয় 0 ভেক্টৰৰ প্ৰপাৰ্টি হয় তে a ভেক্টৰ প্লাস 0 ভেক্টৰ কৰিলে ইকুৱেল টু a ভেক্টৰ পাম মানে কি কোনোবা এটা ভেক্টৰৰ লগত যদি 0 ভেক্টৰ প্লাস কৰা তেনেহলে সেই ভেক্টৰটোই পাবা তোমালোকে এই a ভেক্টৰ এটা যিকোনো ভেক্টৰ হ'ব পাৰে ঠিক আছে আৰু যদি 0 ভেক্টৰৰ লগত যদি কিবা এটা কোৱান্টিটি যদি তোমালোকে মাল্টিপ্লাই কৰা এটো স্কেলাৰ দে ল্যামডাটো স্কেলাৰ হয় এটো যদি তোমালোকে মাল্টিপ্লাই কৰা তাহলে ৰিজাল্টটো কি পাবা 0 ভেক্টৰে পাবা তো 0 ভেক্টৰৰ লগত এটা স্কেলাৰ কোৱান্টিটি মাল্টিপ্লাই কৰিলে 0 ভেক্টৰ পাবা লাষ্টটো আছে যে 0 লগত যদি এটা ভেক্টৰ মাল্টিপ্লাই কৰা ৰিজাল্টটো কি পাবা 0 ভেক্টৰ পাবা কি কলো যে 0 লগত যদি মানে এটা যদি ভেক্টৰক যদি 0 এ মাল্টিপ্লাই কৰা ৰিজাল্টটো হ'ব 0 ভেক্টৰ বা নাল ভেক্টৰ ঠিক আছে তো স্ক্ৰিনশ্বট মাৰি লোৱা ভালকে চাবা ভিডিওটো বাৰে বাৰে চাবা ৰিপিট কৰি কৰি বুজি নাপালে আজি কাৰণে হ'ব ইমানে ওকে থ্যাংক ইউ